গুড মর্নিং গাইস আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনাক স্বাগতম জনালোঁ। তো এতিয়া গুড মৰ্নিং হৈ দেখা নাই গুড ইভিনিঙে হৈছে। তো আমাৰ আজি আছে মোৰ লগত দেখা আছে। দেখা কি কৰিছে? অলপ পইচা পইচা উলিয়াই আছে ৰ'ব। পইচাটো আমাৰ পইচা আমাৰ দেখা পইচা বহুত আছে উলিয়াব দিছে। পইচাখিনি উলিয়াই লওক। তো লৈ কিনে কথা পাতি আছে ৰ'ব। অলপ ৰাতি কৰি অলপ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আমাৰ আৰম্ভ কৰিলোঁ মানে আহিছে ৰ কথাখিনি ক'ব দেই। ঠিক কথাখিনি কৈ লওঁ। তো গাইছ আজি মানে অলপ নাই ইয়াত মানে দিনত আমি ব্যস্ত মানে অলপ বিজি আছিলোঁ ধৰক আজি অলপ এডমিশ্যনৰ কাম চলি আছিল। সেইকাৰণে আজি ভিডিঅ'টো অলপ দেৰিকৈ আৰম্ভ কৰিব লগা হ'ল। অলপ দেৰি কৰি আৰম্ভ কৰা গ'ল। আমি যাম এতিয়া অলপ যিহেতু বিজি আছিলোঁ না ফুৰো তই ক'ত যাব এতিয়া? অলপ ফুৰিব নেকি অলপ নেকি বাবুক বাবু আমাৰ আছে। হাই ঠিক 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 কি খবৰ? ভাল ন? দিয়া আহ ৰ'বা। তো দেখা আমি এতিয়া মানে কি আৰু যিহেতু দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰা গ'লেই তেতিয়া আমাৰ প্লেন কি মানে কি জানা না আজি আমি অলপ যাওঁ অলপ এতিয়া মানে থাম্বনেল চাই গমে পাইছি কি হৈ যায় আছে আৰু অলপ কিবা কি আজি ৰাতি অলপ না আপোনালোকে বেছি হ'ব ৰাতি হ'ব ৰাতি তাগৰা হ'ব গাইছ তাগৰা মানে আজি আমাৰ গৰ্ডন ফিল্ডত কিবা এটা আছে আজি গৰ্ডন ফিল্ডত আছে তো গৰ্ডন ফিল্ড গৰ্ডন ফিল্ডখন আজি দেখাই দিম আপোনাৰ ৰাতি কেনেকুৱা হ'ব গৰ্ডন ফিল্ড তো ভিডিঅ'টো অলপ কণ্টিনিউ কৰি থাকক চাই থাকক ভিডিঅ'টো গাইছ এই দেখা সদায় পানীত মুখে লৈ নাই পানী নাই নহয় নাই দেখি দিছোঁ যাব লাগে ফাংচন আছে আমাৰ যি অসমৰ গৌৰৱ আছে ডিপ্লিনা বা আছে আমাৰ অসমৰ গৌৰৱ দেখাব যাব লাগে ক'ত পানী আছে সদায় পানী এখন দেখা পালোঁ ইয়াতে ছয়টাতে এই উপাও নাই দেচোন নলবাৰীত পানী হৈছে এই দেখছি আগতে হ'লেও দেখাইছিলোঁ একবাৰ ইমান ভাল নালাগে ৰাতি ইমান নহয় ৰাতি অলপ মানে নাথকে ন ফুচুক খাবা খাবি নেকি ফুচুকা পাৰি নাখা নেকি আজি ফুচকা নাখা নেকি আজি হ'ব দিয়ক এই গাইছ সদায় পানী এখন দেখা পালোঁ মানুহ ঘূৰে নেকি ফাংচন যাব যাওঁ যোৱা জামাই ছয়টাতে যায় নেকি ছয়টাতে কি ভাল কৰিব ছয়টাতে কি কৰিব আছোঁ দে যাম ৰ এই চাচোন পানী খাওঁ ছয়টাতে লৈছোঁ গাইছ চকৰি আছে আগত দেখিছে চকৰিটো এই গাইছ চকৰি চাক হৈ দেখা কি হেলা ভাল আৰু যা এইবিলাক হ'লেও তই দেখা মই তই মানিছোঁ দেই ফাংচন আছে 10টা বজাত আহিব বা ডিপ্লি নাপাব অসমৰ গৌৰৱ কিবা এটা খাবা কিবা খাবি নেকি বাৰু কিবা এটা খাই ল'লোঁ গাইছ ভোক লাগছি খাই লৈ কিনে কথা পাতিছোঁ ৰ'ব গাইছ আমাৰ খোৱা লোৱা হৈ গ'ল আপুনি যে খুৱাই দিছে নেকি মোক আজি খোৱালো দে মানে কি না তাতে বহুত ফ্ৰী কিন নাই কেনে ভিডিঅ' নকৰিলোঁ বাছ কিবা খুৱাইছোঁ দিয়ক মানে ৱাও ম'ম' মানে জীৱনত আপি খুৱাই নাপাৱে মোকে খোৱা লাগ টকাৰ গাছ আপিতো নাই আৰু আমাৰ গাইছ খোৱা লাগ গাইছ যাই আছোঁ ৰ'ব ফাংচন চাব যাই আছোঁ আমি আমাৰ 10টাত দেখা পাব 10টাত দেখা পাব গাইছ 10টাত লগ পাব গাইছ গাইছ ফাইনেলি আমি আহি গ'লোঁ কিন্তু গাইছ অলপমান দেৰি হ'ল লগ পাই টাইমটো দেখি লওক গাইছে টাইমটো চাই লওক এতিয়া তো মানে কি অলপ দেৰি হ'ল মানে বেলেগ উপায় নাই ঘৰত গ'লোঁ ঘৰত ফ্ৰেছ হৈলোঁ ঘৰত অলপ ফ্ৰেছ হৈলোঁ মানে অলপ আৰু ভাত চাত খাই আহিলোঁ মানে ঘৰৰ পৰাই আহিব দিছি ঘৰৰ পৰা খেদিছি আজি নাই যা এইটো কৈছি কিন্তু আৰু গৈছোঁ আৰু দেখাম বুলি দেখাম বুলি কৈছোঁ ডিপ্লি নাবাক দেখাম কৈ দিলোঁ গাইছ আজি ঘৰত ডিপ্লি নেবা আছে কি বুলি কয় ফলা কৰি খতৰা ভাল আৰু মই তো গাইছ আজি মানে আমি এতিয়া যাব ওলছোঁ অলপমান লেট হ'ল দিয়ক বেয়া নাপাব আৰু হেৰি বিষ্ণুপুৰ সত্ৰাবাস মানে আপোনালোকক আমি আমাৰ তৰফৰ পৰা ৰাভা দিৱস হিচাপে আপোনালোকক আমি কৰিছোঁ আৰু উদযাপন কৰিছোঁ ৰাভা দিৱসটো আৰু আপোনালোকক মানে কি দেখা বাৰু গম নাপাওঁ এনে ফাংচন মানে আমাৰ একো কণ্টেণ্ট নাই আৰু আমি এতিয়া কেনে ফাংচন চাব আৰু মানে কলাগুৰি ব্যস্ততাত মানে কি মানে আমি ইমান য'ত আছে ভালে থাকক আমি সেৱা জনাইছোঁ এতিয়া আমি যাব লগ গাইছোঁ বহুত দেৰি হৈছে আৰু লগৰ চলিকেইটা আছে বলক ৰখি আছে দেখা উঠিছেনে আপুনি উঠি দিয়ক বলক গাইছ তো গাইছ আমি তাতে যাই কিনে দেখি আছোঁ কি কৰোঁ তাতে মানে কথা কোৱা নদীয়া বাৰু মানে ফাংচন না মানে দেখাম আৰু দূৰৰ পৰাই মানে কথা কোৱা নাযাব পাৰে মানে আকৌ দেখাব মানে নদীয়া বাৰু কিন্তু চবেই ফাংচনক গৈছে আমাৰ বাহিৰে কোনো নাই কিন্তু আপুনি সেইখিনি জেগাত যাব কেনেকুৱা মানুহ কেনেকুৱা আছে গাইছে তাতে কোনো এতিয়া বৰ্তমান নাই চব মানুহ এতিয়া বেছি মানুহকে হ'ব জানে নে এইটো বহাগৰ মানুহ হয় এতিয়াও মানে কেনে হৈছে এতিয়া অবতৰত ফাংচন হৈছে চ' এতিয়া মানুহ বেছি হ'ব হ'বই লাগিব কাৰণ আমাৰ দৰে এতিয়া চাওক আমি আহিছোঁ কাৰণ আমি বহুত দিন ফাংচন নাই সেইকাৰণে আমি আহিছোঁ এতিয়া আমাৰ দৰে বহুত চলি শিকাইছি তো এই কথা এই গাইছ তই গাইছ তাতে লগ পাইছোঁ
যাই আছোঁ ৰ'ব দেখাই আছোঁ আগত ফাংচন আপোনালোকক দীপ্তিনা বাক দেখাই আছোঁ আমি আজি ঠিক ঠিক বলক গাইছ তো গাইছ আমি ইয়াৰ পাইছোঁ ইয়াৰ পালোঁ ইয়াৰ জেগা ইমান মানুহ হোৱা নেকি একা হেল্ল' অঁ দিপলে নেবা অঁ জাষ্ট এভিং নাও য়েছ 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 ইয়া হা ঠিক আছে অঁ গৈছোঁ পাব কি কৈছে তই দিপলে নেবা ফোন তেওঁ আহি গৈছে বোলে আহি পাইছে নেকি ৰৈ আছে গাইছ দেখছি নে পাগল হলা দীপ্তিনা বাক বোলে ফোন মাৰিছে বোলে গাইছ ইমান মানুহ উঠা এৰি থৈ যাম কিন্তু হ'লেও দীপ্তিনা বাই ফোন নাম্বাৰ দেতো মাৰছি নেকি কম ইংলিছ কৈছোঁ মই ঠিক এৰাই ভিং নাও গুগলত চাইছোঁ এতিয়া যাবা পাগল বুলি ক'ব তই গাইছ আমি পালোৱে এখন জেগা তো এতিয়া গৰ্জন ফিল্ডত হ'ব গৰ্জন ফিল্ড বুলি জানে আৰু গৰ্জনৰ নাম চবেই জানে আৰু ক'ব লগা বিশেষ একো নাই গৰ্জনৰ কথা হয় না গাইছ তো আৰু বাদাম চিটটোত খাই দিবি খাব পাৰি নেকি খাবি নেকি এই এতিয়া ভাত খাইছিলোঁ ভাত খাইছোঁ এতিয়া তো গাইছ পালোঁ দিয়ক মানে গাড়ীখন ক'ত গাড়ীখন হেলে হ'ল নেকি তেওঁ পুলিচ চুলিচো বেছি আহে তাকেতো গাইছ এইখিনি ভিতৰৰ বস্তু কি লাগে গাইছ এতিয়া মানুহ আছে আৰু মানুহ বহুত আছে তো এতিয়া মানুহ আছে বহুত আপোনাক দেখাই দিছোঁ তো ইমান এটা মানে আৰু ফাংচন চলি আছে না তো ইমান এটা দেখাই দিব পাৰিব নহয় আৱাজ কথা ক'ব পাৰিব নহয় তো গান চান দেখাই থাকিম আপোনালোকক তো চাই দিয়ক মানুহ কিন্তু কিছু ভিতৰত যাইছে মানুহ বহুত আছে তো ৰাস্তাটো অলপ বয়া আহিছে দিয়ক উপায় নাই ৰাস্তাটো অলপমান সেই হৈছে তো চাই দিয়ক ভিডিঅ'টো চাই দিয়ক আপোনালোকে ভিডিঅ'টো আজি এইখিনিলৈকে আছিল আজি বেছি মানে আৰু বিশেষ একো কৰা নহ'ল মানে তাতে কথা ক'ব নোৱাৰি না তো গান গাই আছিল আৰু তাৰে মানে ভালেই লাগিল পৰিৱেশটো যিহেতু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই আছিল তো ইমান এটা হাই হোল্লা নাই মানে ঠাণ্ডা ফাংচন মানে একদম ভাল লাগছে আৰু মানে ইমান হাই হোল্লা নাই কাজিয়া পেচাল একো নাই বঢ়িয়াকৈ গেল তো তাতে ইমান এটা মানে দেখা নহ'ল আৰু কথা ক'ব নোৱাৰি না কথাটো শুনা নাপায় ইমান দেখা নহ'ল তো আজিলৈকে বাই যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট তাৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব তো বাই গাইছ জয় অসম